নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সদায় ভিডিঅ' দিব পৰা নাই, আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ। চাই থাকক, এয়া কাচকল, কলডিল, আলু এইকেইটা মই কাটি দুডোখৰ কৰি বইল কৰি ল'লোঁ ধুনীয়াকৈ সিজি যোৱাকৈ। এতিয়া মই বাকলি গুচাই কি কৰোঁ চাই থাকক। এয়া বাকলি গুচাই ল'লোঁ। এতিয়া ইয়াত দিম নিমখ বেছি নিদিওঁ, অকণমান। অলপটো হালধি ৰঙৰ কাৰণে। আধা চামুচ জিৰা। এতিয়া এইখিনি কলডিলটো অকণমান মুঠিবলৈ দিগদাৰী হ'ব। মই আলু, কলডিল, কাচকল ধুনীয়াকৈ মঠি ল'লোঁ। দেখিছে গোটা হৈ নাই থকা। এয়া ধুনীয়াকৈ মঠি ল'লোঁ। আপোনালোকে কমেণ্ট কৰিব, তেতিয়া গম পাম আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পায়। লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছেনে, ধুনীয়াকৈ মিহি হৈ গ'ল। এতিয়া মছলাত দিম মই পিঁয়াজ দুটা মিডিয়াম চাইজৰ, নহৰু, আদা এডোখৰ, বিলাহী এটা আৰু জলকীয়া। আদাখিনি কাটি ল'লোঁ, আৰু ৰচুন, পিঁয়াজ, বিলাহী, জলকীয়া চব একেলগতে মিক্সিত পিচি ল'ম। পূৰা মিহিকৈ পেষ্টটো বনাব। এতিয়া হাতত অকণমান তেল লগাই ল'ব। ইয়াৰ পৰা লাড্ডু বনাব ধুনীয়াকৈ। চাব মই কেনেকৈ বনাইছোঁ। ৰাউণ্ড কৰি ল'লোঁ। এয়া দেখিছে, মাছৰ আকাৰৰ শ্বেপটো দিছোঁ। এতিয়া ধুনীয়াকৈ ময়দাত কটিং কৰি এয়া চব ময়দাত কটিং কৰি ল'ব। কৰ্ণফ্লাৱাৰ দিলেও হয়, মোৰ ওচৰত কৰ্ণফ্লাৱাৰ নাছিলে সেইকাৰণে ময়দাতে দিছোঁ। দেখিছেনে, ইমান ধুনীয়াকৈ মাছৰ শ্বেপত হৈ গ'ল। এতিয়া কাঁহী এখনত ময়দা অকণমান ছটিয়াই তাৰ ওপৰতে থৈ দিব ধুনীয়াকৈ। তেনেকৈ মই গোটেইখিনিয়ে বনাই ল'ম। আৰু এবাৰ দেখাই দিছোঁ কেনেকৈ বনাওঁ। ৰাউণ্ড শ্বেপত কৰি ধুনীয়াকৈ অকণমান দীঘলীয়া শ্বেপটো দিব। দীঘলীয়া শ্বেপটো দি এনেকৈ চেপি পেলাই মাজতে ধুনীয়াকৈ মাছৰ আকাৰটো দি দিব। এয়া চব হৈছেনে? আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। এতিয়া ধুনীয়াকৈ এটা এটা পিচ হাতত আকৌ এবাৰ শ্বেপ দি ল'ব। দি পেলাই লাহেকৈ এৰি দিব। এয়া চব এগাল দি নল'ব। কেৰাহীটো ধুনীয়াকৈ জোখৰ মতে যিমানটো জুৰে
চাওক মই আৰু এবাৰ চেপি ধুনীয়াকৈ কেৰাহীত দি দিছোঁ। এতিয়া লাহে লাহে ওলটাই দিব যাতে ভাঙি নাযাওক। ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰিব। এতিয়া তেল কমাই দিলোঁ, তেলত দিম কালা জিৰা, গোটা জিৰা আৰু ইয়াত আছিলে পেষ্ট কৰি লোৱা পিঁয়াজ, বিলাহী, নহৰু, জলকীয়া। এতিয়া ইয়াত দিম হালধি এচামুচ, ধনিয়া আধা চামুচ, জিৰা আধা চামুচ। এতিয়া এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। যেতিয়ালৈকে মছলাটোৱে তেল নেৰে তেতিয়ালৈকে ফ্ৰাই কৰিব। এয়া দেখিছে ধুনীয়াকৈ ফ্ৰাই হৈ আছে, আৰু অকণমান ফ্ৰাই কৰি ল'ম। এয়া মোৰ ধুনীয়াকৈ মছলা তেল এৰিলে হৈ গৈছেগৈ। মই নিমখ দিয়া নাছিলোঁ, এতিয়া নিমখটো দিম লাষ্টত সোৱাদ মতে। এতিয়া অকণমান পানী দি ল'ম। লগত দিম আমুল ক্ৰীম, বেছি নহয় অকণমান দিলে যথেষ্ট। ক্ৰীমটো দিয়াৰ পিছত আৰু অকণমান লৰাই ল'ব। এতিয়া মই পানী এড কৰি দিম জোখৰ মতে, যিমানটো দৰকাৰ। অকণমান উতলিব। পানী দিয়াৰ পিছত এতিয়া পানীখিনি অলপ উতলিব দিব। এয়া মোৰ গ্ৰেভি
পানী উতল আহি গ'লগৈ। এতিয়া মই এটা এটাকৈ ফ্ৰাই কৰি থোৱা ফিছ বুলিয়ে ক'ব পাৰি আৰু মাছ এৰি দিম। নিৰামিষ মাছ হৈ গ'ল। এতিয়া ওপৰেদি ধুনীয়াকৈ ধনিয়া দি গাৰ্নিছ কৰি দিম। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। মোৰ ৰেচিপি কেনেকুৱা পায় বনাই, খাই ভাল পায় নাপায়। এইয়া মাছৰ ৰেচিপি। নিৰামিষ মাছ মোৰ ৰেডি। কালাৰটো ফ্লেভাৰটো ধুনীয়া আহিছে। আপোনালোকে এবাৰ বনাই ট্ৰাই কৰিব। তেন্তে আজিলৈ আহিছোঁ। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰি জনাব মোৰ ৰেচিপিবোৰ চাই আপোনালোকে কেনেকুৱা পায়।